Hello everyone, welcome to Kyan Kalyan. Today we are going to discuss about the chapter How do organisms reproduce. So why is reproduction necessary? After all, reproduction is not necessary to maintain the life of an individual organism, unlike the essential life processes like nutrition, respiration, etc. And also it is a very energy consuming process. So why it is necessary? Because it is the process by which new organism is produced. Reproduction is necessary for the continuation of the generation of a particular species rather than the species extinct from the earth. For example, ধৰা এটা বাৰ্ড আছে আৰু সেই বাৰ্ডটোৱে যদি ৰিপ্ৰডাকশ্যনেই কৰিব নোৱাৰে তেতিয়া বাৰ্ডটোৰ মৃত্যুৰ পাছততো সেই বাৰ্ডটোৰ স্পেচিছটোৰে এক্সটিংশ্যন হৈ যাব নহয় জানো তোমালোকৰ এই চেপ্টাৰটোত আৰু এটা ইম্পৰ্টেণ্ট টপিক দিয়া হৈছে হুইচ ইজ ভেৰিয়েশ্যন অৰ্থাৎ ভিন্নতা সো আমি দেখোঁ যে কিছুমান পাৰ্টিকুলাৰ স্পেচিছ কিছুমান পাৰ্টিকুলাৰ এনভাইৰনমেণ্টত থাকি ৰিপ্ৰডাকশ্যন কৰিব পাৰে অৰ্থাৎ ৰিপ্ৰডাকশ্যনত কি হয় ডিএনএৰ কম্বিনেশ্যন হয় যাৰ ফলত মানে ডিএনএৰ কপি ফৰ্ম হয় আৰু সেইটো বডি ডিজাইনৰ মেইনটেনেন্সৰ বাবে মানে যাৰ ফলত এটা পাৰ্টিকুলাৰ অৰ্গানিজমে এটা পাৰ্টিকুলাৰ এনভাইৰনমেণ্টেল কণ্ডিশ্যনত থাকিব পাৰে তাৰ বাবে ইম্পৰ্টেণ্ট হয় ফৰ এক্সাম্পল ধৰা এটা পুখুৰীত এটা মাছৰ পপুলেশ্যন আছে আৰু যদি কিছুমান কাৰণত বা ডিউ টু ভেৰিয়াছ এনভাইৰনমেণ্টেল কণ্ডিশ্যন যদি সেই পুখুৰীটোৰ পানীখিনি গৰম হৈ যায় সেই পপুলেশ্যনটো সেই মাছৰ পপুলেশ্যনটোৰ কিছুমান মাছ সেই চেঞ্জ এনভাইৰনমেণ্টেল কণ্ডিশ্যনটোত এডাপ্ট হ'ব পাৰিব সো তাহাঁতি তাহাঁতৰ মাজত ভেৰিয়েশ্যন আহি তাহাঁতি সেই গৰম পানীখিনিতো জীয়াই থাকিব পাৰিব কিন্তু তাৰে কিছুমানে যোনখিনিয়ে মানে এডাপ্ট হ'ব নোৱাৰে তাহাঁতি সেই মৃত্যু হ'ব তাহাঁতৰ সো এটা পাৰ্টিকুলাৰ পপুলেশ্যনৰ অৰ্গেনিজম কিছুমানৰ মাজত যেতিয়া ভেৰিয়েশ্যনটো থাকিব তেতিয়া তাহাঁতি সেই চেঞ্জ এনভাইৰনমেণ্টেল কণ্ডিশ্যনতো ছাৰ্ভাইভ কৰিব পাৰিব সো সেইকাৰণে ভেৰিয়েশ্যনটো ইম্পৰ্টেণ্ট হয় যাতে আমি চেঞ্জ এনভাইৰনমেণ্টেল কণ্ডিশ্যনক নিজকে এডাপ্ট কৰিব পাৰোঁ এতিয়া আমি ৰিপ্ৰডাকশ্যন কেনেকৈ হয় সেই বিষয়ে পঢ়িম মোডছ অফ ৰিপ্ৰডাকশ্যন ইউজ বাই ছিংগল অৰ্গেনিজম Number 1 is fission and it is always found in unicellular organism. Fissionত কি হয় প্ৰথমতে সেলটোৰ এনলাৰ্জমেন্ট হয় তাৰ পাছত সেলটোৰ মাজত এটা স্লাইড কনষ্ট্ৰিকশন আহি তাহাঁতৰ নিউক্লিয়াছৰ ডিভিজন হয় আৰু নিউক্লিয়াছৰ ডিভিজনৰ পাছত হয় সাইটোপ্লাজমৰ ডিভিজন আৰু ফাইনেলি এটা সিঙ্গল সেলৰ পৰা আমি দুটা ডটাৰ সেল পাওঁ ইয়াত আমি লিখিছোঁ bacteria and protozoa simply split into two equal halves during cell division. In amoeba, the splitting take place in any plane. Amoebat কি হয় the splitting to সদায় যিকোনো ধৰণে হ'ব পাৰে এনেকেও splitting হ'ব পাৰে দীঘলীয়াকেও splitting হ'ব পাৰে বা সাইডেদিও splitting হ'ব পাৰে এমিবাৰ কাৰণে splitting যে এটা definite orientationত হ'ব হেতু কোনো ধৰণৰ নহয় এমিবাত splitting in any plane হ'ব পাৰে Again, some unicellular organisms show somewhat more organization of their bodies, such as in Leishmania. So, due to the presence of a whip-like structure, binary fission in Leishmania occur in a definite orientation in relation to the structure. So, Leishmania to structure to karone yar splitting to hota eta definite orientation ate hoy aro finally duta daughter cell produce hoy. Second is fragmentation. Multicellular organism with simple body organization follow this type of reproduction. Example Spirogyra. Spirogyra ami etu type of reproduction dekhibole pao. Spirogyra is an algae. So ki hoy simply the body break up into small pieces after maturation and this piece or fragment grow into new individual so ইয়াত কি হয় বডি সিম্পলি তোমাৰ দুটা বা তিনটা ভাগত ভাগ হৈ যাব আফটাৰ মেচুৰেশ্যন আৰু সেই প্ৰত্যেকটো ভাগেই নতুন এটা অৰ্গানিজম গ্ৰো কৰিব পৰা কেপাচিটি ৰাখে থাৰ্ড ইজ ৰিজেনেৰেশ্যন so body part of some organism like hydra planaria can be cut into any number of pieces and each piece can be grow into complete organism and regeneration is carried out by specialized cell আৰু সেই স্পেচিয়েলাইজ সেলবিলাক লগ লাগি এটা মাছ অফ সেল ফৰ্ম হ'ব আৰু সেই মাছ অফ সেলৰ পৰা টিস্যু ফৰ্ম হ'ব আৰু ফাইনেলি সেই টিস্যুবিলাক লগ লাগি এটা কমপ্লিট অৰ্গানিজম ফৰ্ম হ'ব নম্বৰ 4 ইজ বাডিং ইয়াত কি হয় এবিধ অৰ্গানিজমৰ এটা স্পেচিফিক সাইটত ৰিপিটেড সেল ডিভিজনৰ কাৰণে এটা আউটগ্ৰোথ ফৰ্ম হয় আৰু সেই আউটগ্ৰোথটোক বাড বুলি কোৱা হয়
আৰু সেই বাডটোৱে মেচিয়ৰ হোৱাৰ পাছত টাইনি ইণ্ডিভিজুৱেল এটা ফৰ্ম কৰে আৰু লাহে লাহে যেতিয়া সেই টাইনি ইণ্ডিভিজুৱেলটোৱে ফুল্লি মেচিয়ৰ হৈ যায় তেতিয়া ই পেৰেণ্ট বডিৰ পৰা ডিটেচ হৈ আহি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিভিজুৱেল এটা ফৰ্ম কৰিব পাৰে আৰু এই বাডিঙৰ এক্সাম্পল হৈছে Number 5 is vegetative propagation. Vegetative propagation কি হয় root stem আৰু leavesৰ পৰা appropriate conditionত এজোপা নতুন plant generate হ'ব পাৰে example হৈছে তোমাৰ bryophyllum অৰ্থাৎ দুপৰটেঙা তাত কি হয় দুপৰটেঙা পাত এখিলা মাটিত পেলাই থৈ দিলে দুদিনমানৰ পাছত তাৰ পৰা বহুত গছ ওলোৱা দেখা পাওঁ আকৌ ভেজিটেটিভ ৰিপ্ৰডাকশ্যনৰ সহায়েৰে কিছুমান গছত যেনে সুগাৰ কেন ৰ'জ গ্ৰেপছ এইবোৰত লেয়াৰিং আৰু গ্ৰিফটিং কৰা হয় ফৰ এগ্ৰিকালচাৰেল পাৰপ'জ আৰু নৰ্মেলি চিডৰ পৰা ফৰ্ম হোৱা গছবোৰতকৈ ভেজিটেটিভলি প্ৰপাগেট কৰা প্লাণ্টবিলাকত ফ্লাৱাৰ আৰু ফ্ৰুটছ সোনকালে হয় এই মেথডটো আকৌ কিছুমান প্লাণ্টত যিবিলাকত চিড ফৰ্মেশ্যনৰ কেপাচিটিটো লষ্ট হৈ যায় ডিউ টু ভেৰিয়াছ ৰিজন সেইবোৰত চিড নোহোৱাকৈ ভেজিটেটিভ প্ৰপাগেশ্যনৰ সহায়েৰে প্ৰপাগেট কৰিব পাৰি নম্বৰ 6 ইজ স্প'ৰ ফৰ্মেশ্যন ইয়াত কি হয় কিছুমান চিম্পল মাল্টিচেলুলাৰ অৰ্গেনিজিমত ৰিপ্ৰডাকশ্যনৰ কাৰণে স্পেচিফিক ৰিপ্ৰডাক্টিভ পাৰ্ট থাকে এক্সাম্পল ৰাইজোপাছ ইট ইজ এ ফাংগাছ য'ত এটা টাইনি ষ্টিক লাইক ষ্ট্ৰাকচাৰ থাকে আৰু তাক হাইফি বুলি কোৱা হয় আৰু তাৰ ওপৰত সৰু বাল্ব আকাৰৰ ষ্ট্ৰাকচাৰ এটা থাকে সেই হাইফিডালটো ৰিপ্ৰডাক্টিভ পাৰ্ট নহয় বাট দ্য বাল্ব ইজ ৰিপ্ৰডাক্টিভ ইন নেচাৰ এণ্ড বাল্ব ইজ ন'ন এজ স্পৰেঞ্জিয়া আৰু তাৰ ভিতৰত মানে সেই স্পৰেঞ্জিয়াৰ ভিতৰত সৰু সৰু চেল বা স্প'ৰ থাকে আৰু মেচিয়ৰ হ'লে স্পৰেঞ্জিয়াৰ পৰা স্প'ৰবোৰ ব্ৰাষ্ট হৈ ওলাই আহে স্প'ৰবোৰৰ পৰা এজোপা নিউ ৰাইজোপাছ ফৰ্ম হ'ব পৰা কেপাচিটি থাকে আৰু কি হয় তোমাৰ স্প'ৰবোৰৰ দুখন ৱাল থাকে আৰু সেইবাবে স্প'ৰবোৰে নতুন মইষ্ট ছাৰ্ফেচ এটা নোপোৱালৈকে সেই ৱাল দুখনৰ সহায়ত প্ৰটেক্ট হৈ থাকে এতিয়া মই আজিৰ টপিক কেইটাৰ লগত ৰিলেটেড নোটছ কিছুমান ডিছকাছ কৰিম তোমালোকে শুনি যাবা Asexual reproduction. The production of a new organism from a single parent without the involvement of sex cell or gamete is called asexual reproduction. It is also called uniparent reproduction as only one parent is needed to produce a new offspring. Yat ki koise? Production of a new organism from a single parent. Yat ki hoy? Asexual reproduction at tumar ki hoy? Eta new organism form hoy eta single parentor pora aru yat sex organor kuno involvement na thake aru eta single parentor for form hua karone ei reproduction to kwa hoy asexual reproduction ba uniparent reproduction. Some example of asexual reproduction are binary fission in amoeba, budding in hydra, spore formation in rhizopas, regeneration in planaria, fragmentation in spirogyra, vegetative propagation in flowering plant. Example hoise tomar rose. Fission. In this process of fission, a unicellular organism split into two parts to form two new individual. Ki koise ফিউজনত কি হয় ইউনিচেলুলাৰ অৰ্গেনিজম এটা দুটা পাৰ্টত ভাগ হৈ যায় আৰু সেই দুইটা পাৰ্টৰ পৰাই দুটা নতুন ইণ্ডিভিজুৱেল ফৰ্ম হয় There are two type of fission, binary fission and multiple fission. দুটা টাইপৰ ফিউজন থাকে এটা হৈছে বাইনাৰী ফিউজন আৰু সেকেন্ডটো হৈছে তোমাৰ মাল্টিপল ফিউজন ইন বাইনাৰী ফিউজন পেৰেন্ট অৰ্গানিজম স্প্লিট টু ফৰ্ম টু নিউ অৰ্গানিজম ইউনিচেলুলাৰ অৰ্গানিজম লাইক এমিবা পেৰামেচিয়াম bacteria leishmania etc reproduced by binary fission binary fusionত কি হয় এটা parent organism split হৈ পেলাই দুটা new organism form হয় example হৈছে তোমাৰ amoeba paramecium bacteria leishmania etc in multiple fission the parent organism split to form many new organism at the same time ইয়াত আকৌ কি হয় parent organism to split হৈ পেলাই বহুত new organism form হয় আৰু example হৈছে তোমাৰ plasmodium the malaria parasite divide to many daughter cell simultaneously by multiple fission er সহায়ৰে plasmodium to divide হয় plasmodium malaria junto cause কৰে malaria causative organism হৈছে plasmodium
Amoeba reproduce by binary fission, dividing its body into two parts when the amoeba reaches its maximum size of growth. At first, the nucleus elongate and divided into two parts. After that, the cytoplasm of amoeba divided with one nucleus in each part. Thus, one parent of amoeba split into two daughter cells. কি কৈছে amoeba কি হয় body part to divide হৈ পেলাই দুটা নিউ অৰ্গানিজম অৰ্থাৎ দুটা নিউ amoeba ফৰ্ম কৰিব পাৰে যেতিয়া তাহাঁতি ম্যাক্সিমাম গ্ৰোথ হৈ যায় তাহাঁতৰ যেতিয়া গ্ৰোথটো কমপ্লিট হৈ যায় তেতিয়া তাহাঁতৰ ডিভিজন হয় ডিভিজন কেনেকৈ হয় এট ফাৰ্ষ্ট দ্য নিউক্লিয়াছ ইলংগেট প্ৰথমতে তাহাঁতৰ নিউক্লিয়াছটো ইলংগেট হয় তাৰপিছত তাহাঁতৰ নিউক্লিয়াছটো প্ৰথমতে ডিভাইড হয় আৰু তাৰ পাছত কি হয় নিউক্লিয়াছ ডিভিজনৰ পাছত হয় সাইটোপ্লাজমৰ ডিভিজন সাইটোপ্লাজম ডিভাইড হয় আৰু দুটা নিউ অৰ্গানিজম ফৰ্ম হৈ যায় দুটা নিউ এমিবা ফৰ্ম হৈ যায় আৰু দুইটাতে দুটা নিউক্লিয়াছ থাকিব দুটা নিউক্লিয়াছ লগ লাগি সাইটোপ্লাজমৰ হৈতে দুটা নিউ এমিবা ফৰ্ম হৈ যায় budding it is also an asexual mode of reproduction where a small part of body of the parent organism grows out as a bud which after maturation detach from the parent body and become a new organism. Example, Hydra and yeast. Yat ki hoy organism to body partor pora at a specific site at a outgrowth at a form hoy aru he outgrowth to kwa hoy bud aru bud to jetia fully mature hoy jay I parent body pora detach hoy nije individual organism eta form koribo pare. Example hoise Hydra aru yeast aru hydra ami a budding or hohayre reproduction kora dekha jay spore formation in spore formation the parent plant produce hundreds of microscopic spore within sporangia the spore are reproductive unit ki koise sporangia bhitorot bahut horu spore form hoy aru he spore bur hoise reproductive unit when sporangia burst minute single cell thin or thick walled spores are scattered by rain, wind and insect. যেতিয়া হে স্পৰেঞ্জিয়াটো মেচিউৰ হৈ যাব আৰু ব্ৰাষ্ট হৈ যায় তাৰ ভিতৰৰ স্পোৰবোৰ স্কেটাৰ্ড হৈ যায় আৰু স্কেটাৰ্ড হৈ বলে ৰেইন উইণ্ড আৰু ইনসেক্টৰ সহায়ত তাহাঁতি বায়ুলৈ ওলাই যায় under suitable condition they develop into a new plant example fungi like rhizopas mucor etc bacteria and non-flowering plant like fern and mosses reproduce by spore formation. Moss, fern, rhizopas, mucor ebilakot ki hoy spore formation or hohayre reproduction hoy aru he spore to juntu scattered hoi jay he spore to a suitable jetia eta substrate pabo suitable substrate pale tahati ako ejopa new or individual form koibo regeneration the asexual mode of reproduction which lead to the generation of full new organism from the body part of the parent organism or body part or porai ajupa new full organism form koribo pari regeneration is carried out by specialized cell which proliferate and meet large number of cell and later changes to various type of cell and tissue কি কৈছে স্পেশালাইজড সেলৰ দ্বাৰা ৰিজেনেৰেশন হয় আৰু হে স্পেশালাইজড সেলৰ প্ৰলিফাৰেশন হয় আৰু লাৰ্জ নাম্বাৰ অফ সেল ফৰ্ম হয় আৰু হেইবিলাক পিছত কি হয় কিছুমান ভেৰিয়াছ টাইপ অফ সেল আৰু টিস্যু লৈ কনভাৰ্ট হৈ যায় এক্সাম্পল হৈছে তোমাৰ প্ল্যানেৰিয়া if the body part is somehow cut into number of pieces then each body part can generate into complete organism যদি প্ল্যানেৰিয়াৰ body part কিবা কাৰণত part divide হৈ যায় বিভিন্ন পাৰ্টলৈ divide হৈ যায় তেতিয়া হে প্ৰত্যেকটো পাৰ্টৰ পৰা এটা নিউ প্ল্যানেৰিয়া জেনাৰেট হ'ব পাৰিব ঠিক আছে fragmentation it is an asexual mode of reproduction the breaking up of the body of a simple multicellular organism into two or more pieces each of which subsequently grow to form a complete new organism is called fragmentation example Spirogyra ইয়াত কি কৈছে এটা অৰ্গানিজমৰ বডি পাৰ্টবোৰ কেইবাটাও ফ্ৰেগমেন্টলে ডিভাইড হৈ যায় আৰু প্ৰত্যেকটো ফ্ৰেগমেন্টৰ পৰাই নিউ অৰ্গানিজম এটা ফৰ্ম হ'ব পাৰে এক্সাম্পল স্পাইৰোগাইৰা The main difference between fission and fragmentation are
In fission, a unicellular organism break up to two daughter organisms, whereas in fragmentation, multicellular organism break up into various fragments and each fragment develop into complete organism. কি কৈছে ফিউজনত কি হৈছে ইউনিসেলুলাৰ অৰ্গানিজমৰ ক্ষেত্ৰত হয় আৰু ফ্ৰেগমেন্টেশন মাল্টিসেলুলাৰ অৰ্গানিজমৰ ক্ষেত্ৰত হয় আৰু ফিউজনত দুটা পাৰ্টত ডিভাইড হৈ যায় বডি পাৰ্টবোৰ আৰু ফ্ৰেগমেন্টেশনত বহুত পাৰ্টলৈ ডিভাইড হয় propagation. It is an asexual reproduction which occur only in plant. In this process, new plant are obtained from the part of the old plant like stem, root and leaf without the help of any reproductive structure. Reproductive structure নোহোৱাকৈ vegetative body partor পৰাই new plant form কৰিব পাৰি. Example, bryophyllum. The leaf of bryophyllum plant have specialized type of bud in their edges. কি কৈছে ব্ৰায়োফাইলামৰ পাতবোৰৰ কাষত কিছুমান স্পেচিয়েলাইজ টাইপ অফ সেল থাকে আৰু সেই সেলবিলাকৰ পৰাই নিউ ব্ৰায়োফাইলাম এজোপা ফৰ্ম হ'ব পাৰে which grow into new bryophyllum plant after maturation. So আজি আমি কি কি ডিসকাস কৰিলো fission, fragmentation, regeneration, budding, vegetative propagation and spore formation. আৰু নেক্সট ক্লাছত আমি sexual reproduction in flowering plants এই টপিকটো ডিসকাস কৰিম. Till then, stay safe and thank you for watching.